নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সুমিত বায়নে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰিম, কিন্তু তাৰ আগতে আপোনালোকক আকৌ এবাৰ জনাই থওঁ যে মোৰ প্ৰথমখন কিতাপ মোৰ বুকখন ইতিমধ্যে আপোনালোকৰ বাবে আগবঢ়াই দিয়া হৈছে। সেই সংকলনত আছে 40টা বচা অভিজ্ঞতা। হয়তো তাৰ মাজৰ এটা অভিজ্ঞতা আপোনাৰো হ'ব পাৰে। গতিকে এই কিতাপখন পঢ়িবৰ কাৰণে আপুনি www.rong.digital এই প্লেটফৰ্মলৈ গৈ মোৰ কিতাপখন বিচাৰিব, সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা, আৰু তাৰপিছত পঢ়ি জনাবলৈ নাপাহৰিব এই সংকলনটি আপুনি কেনেকুৱা পালে, যাতে মই পিছৰ এই সংকলনত আৰু শুধৰণি কৰিব পাৰোঁ। এতিয়া পলম নকৰোঁ, আগবাঢ়ো সুমিতৰ অভিজ্ঞতাৰ ফালে। কিন্তু তাৰ আগতে আকৌ এবাৰ অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া সুমিতৰ অভিজ্ঞতাৰ ফাল। এই ঘটনা তেতিয়াৰ যেতিয়া আমাৰ হাতত মানুহৰ হাতত এণ্ড্ৰইড মোবাইল নাছিলে। তেওঁ BSNLৰ এজন বিষয়া, আৰু তেওঁ কামৰূপ জিলাৰ জালুকবাৰীত চাকৰি কৰে। কিন্তু BSNLৰ বিশেষ এটা কামত, অফিচিয়েল কামত তেওঁ কামৰূপৰে বামুণ্ডি বোলা এটুকুৰ ঠাইলৈ এবাৰ যাবলগীয়া হ'ল। তেওঁৰ সহকাৰী বিষয়া এজনো তেওঁৰ লগতে গৈছে, আৰু তেওঁলোকৰ যিটো অফিচ, বামুণ্ডিত থকা অফিচটো, সেইটো এটা পুৰণি আছাম টাইপৰ ঘৰ, আৰু সেই ঘৰটোত আচলতে 5টা কোঠা আছে। তাৰে 2টা কোঠা তেওঁলোকৰ IB নিচিনাকৈ বনাই থোৱা হৈছে, গেষ্ট হাউচৰ নিচিনা, যাতে অফিচাৰ্ছবোৰ আহিলে তাতেই থাকিব পাৰে। গতিকে সুমিতহঁত গৈ সেই অফিচটোতেই দুদিনৰ কাৰণে থিতাপি ল'লেগৈ। আৰু তেওঁলোকৰ অফিচটোৰ চৌহদটো বিৰাটেই বেছি ডাঙৰ, বহুত মাটি আছে, আৰু চৌহদৰ একেবাৰে গাতে লাগি আছে এটা পুখুৰী, ৰাজহুৱা পুখুৰী, ৱালখনৰ একেবাৰে গাতে লাগি। আৰু সেই পুখুৰীটো আৰু তেওঁলোকৰ অফিচৰ মূল গেটৰ মাজত, গেটৰ দুয়োপাৰে দুজোপা বৰ পুৰণি নাৰিকল গছ, একদম বিৰাট ওখ আৰু বহুত পুৰণি নাৰিকল গছ। গতিকে ঠাইটুকুৰ অলপ জয়াল। এনেও বামুণ্ডি ঠাইটুকুৰত মানুহৰ বসতি একেবাৰে সেৰেঙা বোলে, কিন্তু BSNLৰ নতুন অফিচ, তাত নতুন কাম তেওঁলোকৰ আৰম্ভ হৈছে। গতিকে দুদিনৰ কাৰণে সুমিত তালৈ থাকিবলৈ গ'ল, আৰু লগতে এজন সহকৰ্মী। যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে, সেইদিনা অফিচ কৰি মেলি উঠি তাৰপিছত সন্ধিয়াৰ সময়ত তেওঁলোকে অলপ বামুণ্ডি ঠাইটুকুৰ ফুৰি আহিলে। তাৰপিছতে তেওঁলোকৰ এজন খানচামা আছিলে, যি ৰাতিৰ আহাৰ তেওঁলোকক বনাই দিছে। ভাত পানী খাই সহকৰ্মীজনৰ লগত অলপ কথা বতৰা পাতি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে বাহিৰতে অলপ খোজকাঢ়িলে। পিছে তেতিয়া সেই ঠাইটুকুৰত ওচৰে পাজৰে কোনো মানুহৰ আহ যাহ একেবাৰে নাছিলে। দূৰৈত দুটিমান সৰু সৰু লাইটৰ পোহৰ, আৰু মানুহ ইতিমধ্যে শুই পৰিছে। নিশা তেতিয়া প্ৰায় 10:30-11মান বাজিছে, আৰু ইলেক্ট্ৰিচিটিৰ তেতিয়া সেই ৰঙচুৱা লাইটবোৰ যে থাকে যে, সেই লাইটবোৰেই আছিলে চবতে। গতিকে একদম ধিমিকি পোহৰটো, আৰু কাৰেণ্টৰ আহ যাহ চলি আছে। গতিকে সুমিতহঁতে ভাবিলে যে বেছি দেৰি বাহিৰত থাকি লাভ নাই, শুৱাই ভাল হ'ব। সেইবুলি তেওঁলোক গৈ বিচনাত পৰিলেগৈ। সুমিতৰ আকৌ এটা অভ্যাস, নিজৰ হাত ঘড়ীটো খুলি পেলাই গাৰুৰ শিতানতে থৈ দিয়ে, মূৰৰ শিতানত থৈ দিয়ে, যাতে ৰাতি যদি সাৰ পায় তেওঁ সময়টো চাব পাৰে। তাৰপিছত তেওঁলোক শুই পৰিলে। গোটেই দিনটো কাম কৰাৰ কাৰণে ভাগৰুৱাও হৈ আছিল। কিন্তু সুমিতে ঠিক নিশা 2মান বজাত এটা বিৰাট প্ৰকাণ্ড শব্দত সাৰ পাইছে। তেওঁ সাৰ পাই উঠিয়েই চিধাই মূৰৰ শিতানত থকা ঘড়ীটো উলিয়াই লৈছে, আৰু ঘড়ীটো ৰেডিয়েণ্ট থাকে যে, তেনেকুৱা ৰেডিয়েণ্ট ৰাতি জ্বলি যায় যে, কাটাকিডাল জ্বলি যোৱা দেখি তেওঁ দেখিছে যে নিশা 2 বাজিছে। তাৰপিছত সেই শব্দটো কিহৰ বুলি সুমিতে চাবলৈ বুলি ওলাই গৈছে, আৰু তেওঁলোকৰ ৰুমটোৰ পিছতে অফিচ ৰুমটো পাৰ হৈ অফিচ ৰুমটো, তাৰপিছতে দৰ্জাখন খুলিলে বাৰাণ্ডাখন পায়, আৰু সন্মুখতে গেটখন, তাৰ লগতে ৰাজহুৱা পুখুৰীটো, আৰু বাহিৰত ধিমিকি 2টা লাইটো জ্বলি আছিলে। গতিকে ওলাই গৈ ইফালে সিফালে চাইছে, একো দেখা পোৱা নাই। তাৰপিছত সুমিতে ভাবিলে নাই, বহুত ৰাতি হ'ল, ভিতৰলৈ যোৱাই ভাল হ'ব। সেইবুলি তেওঁ ভিতৰলৈ সোমাবলৈ লওঁতে আৰু এটা প্ৰকাণ্ড শব্দ হৈছে। এইবাৰ শব্দটো পিছে পানীত একদম জপংকৈ কিবা এটা যেন পৰিছে, আৰু তাৰপিছত উঠি আহিছে, তেনেকুৱা এটা শব্দ।
শব্দটো শুনি মানে সুমিতৰ গা জিকাৰ খাই গৈছে তাৰপিছত তেওঁ ভালদৰে চাইছে তেওঁ মানে লাইটৰ পোহৰ যিহেতু আছিলে কম যদিও পোহৰ আছিলে সেই পোহৰত তেওঁ দেখা পাইছে এটা প্ৰকাণ্ড জীৱ বুলি এই কাৰণেই কৈছোঁ মানুহ নহয় কাৰণ চাৰি ঠেঙীয়া একদম দীঘল মানে বিৰাটেই মানে একদম মিহি যেন ভৰিকেইটা মানে জিয়াৰ নিচিনা পাখি এটাও আছে পাখি আছে আৰু চাৰিখন ভৰি একদম মিহি পাতলা একদম পয়া লগা সেই ভৰিকেইটা দি পেলাই মানে জপংকে পানীৰ পৰা উঠি নাৰিকল গছ দুজোপাৰ দুয়োজোপাতে মানে ভৰি দুটাতে খামুচি ধৰিছে ইমানেই ডাঙৰ ইমানেই প্ৰকাণ্ড এটা জীৱ সেই জীৱটোৰ মুখখন কিন্তু মানুহৰ নিচিনা শৰীৰটো মানুহৰ নিচিনা কিন্তু হাত দুখন আৰু ভৰি দুখন মিলি মানে যেন মানে চাৰিঠেঙীয়া এটা জীৱহে হাত দুখন আৰু ভৰি দুখনেদি সেই দুয়োজোপা নাৰিকল গছত খামুচ মাৰি ধৰিছে আৰু সুমিতৰ ফালে সেই জীৱটোৱে চাই হাওকৈ এটা বিৰাট উৎকট চিঞৰ মাৰিছে আৰু সেই চিঞৰটো মৰাৰ পিছতেই সেই জীৱটো সুমিতৰ চকুৰ আগৰ পৰা অদৃশ্য হৈ গৈছে সেই দৃশ্য দেখাৰ পিছত সুমিত থৰথৰকৈ কঁপিব ধৰিছে আৰু তাৰপিছত মৰিলোঁ কৈ তেওঁ চিঞৰিছে তেওঁ ইমানেই চিঞৰিছে যেন তেওঁ সহকৰ্মীজন উঠি আহিছে আৰু যিজন খানচামা আছিলে তেওঁ কাষৰ ৰুমটোতে শুই আছিলে তেওঁ সুমিতৰ চিঞৰত উঠি আহি কি হ'ল ছাৰ বুলি সুমিতক সাবতি ধৰিছে আৰু সুমিতে নিজৰ সহকৰ্মীজন আৰু খানচামাজনক দেখা পায়হে যেন জীৱটো ঘূৰাই পাইছে আৰু লগে লগে তেওঁ ঢলি পৰিছে দুয়োজন সহকৰ্মীয়ে ধৰি সুমিতক আকৌ ভিতৰলৈ লৈ গৈছে তাৰপিছত তেওঁৰ চকুত পানী চানি ছটিওৱাৰ পিছত তেওঁ আকৌ হুঁচ ঘূৰাই পোৱাত তেওঁ সুধিলে যে কি হ'ল এই ৰাতিখন তেওঁ কিয় ওলাই গৈছিলে তেতিয়া সুমিতে ক'লে যে এটা প্ৰকাণ্ড শব্দত তেওঁ সাৰ পালে আৰু তাৰপিছত ওলাই গৈছিলে চাবলৈ যে কি হৈছে আৰু তাৰপিছত সেই জীৱটো দেখা পালে তেতিয়া যিজন মানে খানচামা আছিলে যিজন কুক আছিলে তেওঁ সুমিত আৰু তেওঁৰ সহকৰ্মীজনক কৈছে আজি আপোনালোকৰ গুৰু গোসাঁই বিৰাট ভাল আছিলে এই বস্তুটো আমাৰ গাঁৱত আছে সেয়েহে এই গাঁওখনৰ জনবসতিও সেৰেঙা নতুনকৈ কোনো মানুহ থাকিবলৈ নাহে আৰু এই পুখুৰীটোতে সেই বস্তুটো থাকে সি মাছ খায় বহুতে তাক বাঘ বুলি কয় বহুতে তাক ঘোঁৰাপাক বুলি কয় কিন্তু সি মানুহক এনেদৰে দেখা দিয়ে আৰু কেতিয়াবা যদি খঙত থাকে এনেকুৱা বহুত উদাহৰণ আছে 2-4জন গাঁৱৰ মানুহ ৰাতি সেই পুখুৰীটোৰ ওচৰৰ পৰা নাইকিয়া হোৱাৰো উদাহৰণ আছে তাৰপিছত তেওঁলোকক কোনেও বিচাৰি পোৱা নাই হয়তো চাগে সেই জীৱটোৱে মাৰি পেলাই খাই পেলালে জীৱ নহ'বও পাৰে কি বস্তু কোনেও নাজানে কিন্তু মানুহ তাৰ পৰা নাইকিয়া হোৱাৰ বহুত মানে উদাহৰণ আছে গতিকে সেইদিনাখন আচলতে সুমিতৰ দিন বিৰাট ভাল আছিলে বুলি খানচামাজনে ক'লে এই ঘটনাটো ঘটাৰ পিছত সুমিতৰ পিছদিনাখন তাত থাকিব নোৱাৰিলে তেওঁ এপ্লিকেশ্যন দি তাৰ পৰা আকৌ জালুকবাৰীলৈ উভতি আহিলে এই ঘটনা ঘটা আজি বহু বছৰ হ'ল কিন্তু এতিয়াও সেই ঘটনাৰ চাপ সুমিতৰ মনত এতিয়াও নিশা কেতিয়াবা তেওঁ যদি ঘপককৈ সাৰ পায় সেই দৃশ্যটো চকুৰ আগত ভাহি আহে আৰু তাৰপিছত তেওঁ ক'ব নোৱাৰে যে আচলতে তেওঁৰ লগত কি হৈছিলে সেই বস্তুটো কি আছিলে যিয়ে তেনেদৰে তেওঁক দেখা দিছিলে আৰু সঁচাকৈ সেইদিনাখন তেওঁৰ গুৰু গোসাঁই ভাল আছিলে নেকি নহ'লে তেওঁৰ লগত কিবা ডাঙৰ বিপদ ঘটিলেহেঁতেন নেকি বৰ আচৰিত এটা ঘটনা ঘোঁৰাপাক আৰু মানে বাকৰ ঘটনা আগতেও বহুত পঢ়িছোঁ কিন্তু ঘটনাবোৰ বেলেগ ধৰণৰ এতিয়া এই ঘটনাটো ধৰক আগত পঢ়া বাকৰ ঘটনাৰ লগত একেবাৰে নিমিলে শুনি পিছে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা সপ্তাহটিৰ শেষৰটি অভিজ্ঞতালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি